থুইট হীৰকজ্যোতি হাজৰিকা ইউটিউব চেনেলটো সকলোকে স্বাগতম। সাম্প্ৰতিক ৰাজনৈতিক বিষয়ৰ বিভিন্ন ভিডিঅ' এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকে পাব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল সম্পৰ্কীয় এক ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। উজনি অসমৰ 7খন জিলাৰ 27টা সমষ্টিৰ উইনিং প্ৰবাবিলিটি সম্পৰ্কে এক চমু অৱলোকন লৈ আহিছোঁ। গতিকে এইবাৰ উজনি অসমত ভোটাৰ টাৰ্ণত আগৰ তুলনাত প্ৰায়বোৰ সমষ্টিতে ভাল। অসমতে এইবাৰ ভোটাৰ পাৰ্চেণ্টেজ যথেষ্ট গ্ৰ' হৈছে, যথেষ্ট পুল হৈছে। গতিকে উজনি অসমৰ তিনিচুকীয়া জিলাৰ 6টা বিধানসভা সমষ্টি, প্ৰায় 6টা বিধানসভা সমষ্টিতে বিজেপি প্ৰাৰ্থী বিজয় হৈ অহাৰ সম্ভাৱনা আছে। যদিও সমষ্টিটোত তিনিটামান সমষ্টিত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব যেন অনুভৱ হয়। ইয়াৰ ভিতৰত এটা সমষ্টি শদিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী জগদীশ ভূঞাই প্ৰাৰ্থীটো আগবঢ়াইছে সমষ্টিটোত বিজেপিৰ বলিন চেতিয়াৰ লগত। গতিকে প্ৰিভিয়াছ ইলেকশ্যনত সুকীয়াকৈ জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীজনে প্ৰায় 72,000 ভোট পাব সক্ষম হৈছিলে সমষ্টিটোত, কিন্তু বলিন চেতিয়া 64,000 ভোট পাই বিজয়ী হৈছিলে সমষ্টিটোত। কিন্তু এইবাৰ যিহেতু জগদীশ ভূঞা প্ৰাৰ্থীটো আগবঢ়াইছে অকলেই, গতিকে খুব লক্ষণীয় হ'ব ফলাফল আৰু যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব এই সমষ্টিটোত। ঠিক তেনেদৰে তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিটো খুব লক্ষণীয় সমষ্টি। এই সমষ্টিটোতো এইবাৰ নতুনকৈ আত্মপ্ৰকাশ কৰা জয় ভাৰত পাৰ্টী, তেওঁ পাৰ্টীটো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। গতিকে উজনি অসমৰ ৰাজনীতিত এইবাৰ নতুনকৈ আত্মপ্ৰকাশ ঘটা জয় ভাৰত পাৰ্টীৰ ভূমিকা সম্পৰ্কে কিন্তু লক্ষণীয় হ'ব। আদিবাসী আৰু চাহ বাগানৰ ভোটাৰখিনিক আকৰ্ষণ কৰিব পাৰিছে নেকি, ইও এক লক্ষণীয় হ'ব। গতিকে মাঘেৰিটা সমষ্টিটো এইবাৰ খুব লক্ষণীয় এটা সমষ্টি। ৰাইজৰ দলে প্ৰাৰ্থীটো আগবঢ়াইছে এই সমষ্টিটোত। গতিকে ভাস্কৰ শৰ্মাই বিজয়ী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, যদিও সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে যথেষ্ট ভোট পাব, 50,000 ওপৰত ভোট পোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে তিনিচুকীয়াৰ অন্য এটা সমষ্টি প্ৰতিদ্বন্দ্বিতা হোৱা সমষ্টি ডিগবৈ, এই সমষ্টিটোত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব। ৰাইজৰ দলৰ দুলাল মৰাণ আৰু সুৱেন ফুকনৰ মাজত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব সমষ্টিটোত, কিন্তু জয় ভাৰত পাৰ্টীও সমষ্টিটোত প্ৰাৰ্থীটো আগবঢ়াইছে। ঠিক তেনেদৰে মাকুম, তিনিচুকীয়া, ডিগবৈ এইকেইটা সমষ্টিটো যথেষ্ট ভোটপুল হৈছে। এই ডাইগ্ৰাম আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ঠিক তেনেদৰে তিনিচুকীয়া সমষ্টিটো এইবাৰ খুব নতুন প্ৰাৰ্থীত্ব দুয়োগৰাকী, বিজেপি আৰু জাতীয় কংগ্ৰেছৰ। গতিকে সমষ্টিটো পুলক গোহাঁই বিজয়ী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, কিন্তু দুইজন প্ৰাৰ্থী নতুন এইবাৰ। ঠিক তেনেদৰে মাকুম সমষ্টিটোত পূৰ্বৰ বিধায়ক বিজেপিৰ পৰা সঞ্জয় কিষাণে প্ৰাৰ্থীত্ব আগবঢ়াইছে। শিৱনাথ চেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা 1.76 লাখ ভোটাৰ থকা সমষ্টি। গতিকে উজনি অসমত 2-3টা সমষ্টিত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব, যদিও গোটেইকেইটা সমষ্টিতে বিজেপি প্ৰাৰ্থী বিজয়ী হৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠিক তেনেদৰে ডিব্ৰুগড় জিলাতো যথেষ্ট ভোটাৰ পাৰ্চেণ্টেজ এইবাৰ যথেষ্ট ভোট পুল হৈছে সমষ্টি, 6টা সমষ্টিতে। গতিকে ডিব্ৰুগড় জিলাৰ এইবাৰ খুব 2টা সমষ্টি, দুলীয়াজান আৰু খোৱাং, এই সমষ্টি 2টা লক্ষণীয় সমষ্টি। গতিকে খোৱাং সমষ্টিটোত জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ, চক্ৰ গগৈৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব, যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব সমষ্টিটোত, আৰু ফলাফল খুব লক্ষণীয় হ'ব। গতিকে এই সমষ্টিটোৰ ওপৰত অসমবাসীৰ চক্ষু নিবদ্ধ থাকিব। প্ৰায় 50-50 বুলিব পাৰি এই সমষ্টিটোত। ঠিক তেনেদৰে উজনি অসমৰ নাহৰকটীয়া, ডিব্ৰুগড়, চাবুৱা লাহোৱাল, টিংখং, এই 4টা সমষ্টিত বিজেপিৰ বিজয় হৈ আহিব, যথেষ্ট সম্ভাৱনা আছে। কিন্তু দুলীয়াজান সমষ্টিটোত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব। ধ্ৰুৱজ্যোতি গগৈ জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁ প্ৰিভিয়াছ ইলেকশ্যন যথেষ্ট ভাল ফলাফল আগবঢ়াইছিলে, কিন্তু এই দুলীয়াজান সমষ্টিটো এইবাৰ ফলাফল খুব লক্ষণীয় হ'ব। আৰু জয় ভাৰত প্ৰাৰ্থীৰ পৰাও পিটাৰ মিন্স, তেওঁ প্ৰাৰ্থীত্ব আগবঢ়াইছে। গতিকে দুলীয়াজান সমষ্টিটোৰ ডিব্ৰুগড় জিলাৰ 2টা সমষ্টি, দুলীয়াজান আৰু টিংখং,
এই দুটা সমষ্টিত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব। বাকী তাৰ বাদে বাকী 4টা সমষ্টিত ডিব্ৰুগড় প্ৰশান্ত ফুকন বিজয়ী প্ৰায় নিশ্চিত, তাত জাতীয় পৰিষদে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে 4টা সমষ্টিত বিজেপি প্ৰায় নিশ্চিত। 1ৰ পৰা 2টা সমষ্টি বিৰোধীয়ে পৰাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিটো খুব এটা লক্ষণীয় ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে। গতিকে এই সমষ্টিটোত লাষ্টবাৰ 57,000 ভোট পোৱা অখিল গগৈ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। প্ৰিভিয়াছ ইলেকশ্যনত বিজেপি প্ৰাৰ্থীগৰাকী যথেষ্ট দুৰ্বল আছিলে, কিন্তু এইবাৰ শক্তিশালী কুশল দেউৰীৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছে। গতিকে ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ মাজত গতিকে বিজয় হৈ যথেষ্ট প্ৰত্যাহ্বান আছে সমষ্টিটোত, কিন্তু বিজয় হৈ অহাৰ প্ৰত্যাহ্বানৰ মাজতো ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয়ী হোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে ডিমৌ সমষ্টি অজয় কুমাৰ গগৈ সুশান্ত বৰগোহাঁইৰ মাজত প্ৰাৰ্থিত্ব হৈছে। গতিকে সমষ্টিটোত বিজেপিৰ বিজয়ী প্ৰায় নিশ্চিত ডিমৌত। ঠিক তেনেদৰে শিৱসাগৰ জিলাটো আৰু চৰাইদেউ জিলাত 2টা সমষ্টি বিৰোধী পক্ষে যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাকী 3টা সমষ্টি বিজেপিয়ে পাব। ঠিক এইখন হ'ল নেক্সট মই যোৰহাট জিলা, যোৰহাট, মাজুলী, গোলাঘাট জিলাৰ ভোটিং পাৰ্চেণ্টেজ আপোনালোকৰ আগত সংক্ষেপে দাঙি ধৰিছোঁ। গতিকে এইখিনি এইবাৰ মোৰ শ্লাইডবিলাক আপোনালোকে খুব মন কৰিব, এইখিনিত যথেষ্ট ডাটা আছে। গতিকে এইখিনি খুব লক্ষণীয়। যোৰহাট সমষ্টিটোত যথেষ্ট এইবাৰ প্ৰতিদ্বন্দ্বিতা হ'ব সমষ্টিটোত। প্ৰায় এই সমষ্টিটো প্ৰায় 50-50, 78,000 ভোটাৰ টাৰ্ণআউট হৈছিলে সমষ্টিটোত। গতিকে ক'ব নোৱাৰি সমষ্টিটোত গৌৰৱগৈ বিজয়ী হোৱাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে টিয়ক, মাজুলী, টিয়ক সমষ্টিটো প্ৰায় 50-50, মাজুলী সমষ্টিটোত বিজেপি প্ৰাৰ্থী বিজয়ী হৈ অহাৰ সম্ভাৱনা। ঠিক তেনেদৰে মৰিয়নি ৰাইজৰ দলৰ প্ৰাৰ্থী যথেষ্ট প্ৰত্যাহ্বান জনাব ৰূপজ্যোতি কৌমিক। গতিকে যোৰহাট, মাজুলীত 5টা সমষ্টিত 2টা সমষ্টিত বিৰোধী পোৱাৰ যথেষ্ট সম্ভাৱনা আছে। বাকী 3টা সমষ্টি বিজেপিৰ পক্ষে যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ঠিক তেনেদৰে গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিত খুব ভাল ফলাফল দেখাবলৈ সক্ষম হ'ব ভাৰতীয় জনতা পাৰ্টীয়ে। বোকাখাত সমষ্টিটো অগপৰ অতুল বৰাই প্ৰাৰ্থিত্ব আগবঢ়াইছে। সমষ্টিটোত অতুল বৰা বিজয়ী প্ৰায় নিশ্চিত। ঠিক তেনেদৰে সৰুপথাৰ সমষ্টিটোত জীৱন চুতীয়া, তেওঁ বিৰোধী ঐক্যৰ পৰা জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে এই সমষ্টিটোত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব, কিন্তু বিশ্বজিৎ ফুকন বিজয়ী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ঠিক তেনেদৰে খুমটাই সমষ্টিত অপ্ৰতিৰোধ্য মৃণাল শইকীয়া। গতিকে এই সমষ্টিটোত জয় ভাৰত পাৰ্টীৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে তেওঁ যথেষ্ট ভোট পাব, কিন্তু সমষ্টিটোত মৃণাল শইকীয়াৰ বিজয় নিশ্চিত। বাকী দেৰগাঁও, গোলাঘাট এইকেইটা সমষ্টিটো বিজয়ী প্ৰায় নিশ্চিত। আৰু মোৰ শেষৰখন শ্লাইডত আপোনালোকক 27টা সমষ্টিৰ জিলাভিত্তিক এনালাইচিছ দেখালোঁ শ্লাইডত। গতিকে এইখিনি চালে গম পাব। গোলাঘাট জিলাত 5টা সমষ্টি, যোৰহাটত 3টা বিজেপি, 2টা কংগ্ৰেছ। ঠিক তেনেদৰে